এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। জবকাৰ নীলবাগানত ভয়ংকৰ ঘটনা। অপহৰণৰ চেষ্টা এজন যুৱকক। মুৰাঝাৰৰ যুৱক মেহবুব আলমক দলে বলে আক্ৰমণ কৰি চাৰিচকীয়া বাহন লৈ আহি অপহৰণৰ চেষ্টা কৰে কেইজনমান যুৱকে। অপহৰণৰ চেষ্টা কৰা গাড়ীখনৰ নম্বৰ AS12AD1044 বুলি জনা গৈছে। পূৰ্বৰ আখেজমূলক এই ঘটনা সংঘটিত হয়। ঘটনা সংক্ৰান্তত ভুক্তভোগী যুৱকজনে মুৰাজাৰ থানাত দাখিল কৰিছে এজাহাৰ। মুৰাজাৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। যুৱকজন এটা পৰ্টেলৰ সাংবাদিক বুলিও জনা গৈছে। মুৰাজাৰৰ পৰা সাদিকুজ্জামানৰ ৰিপৰ্ট। যোৱাকালি মই নীলবাগানৰ খিংগিৰ পাৰত অনুষ্ঠিত হোৱা কবাডী খেল চাবলৈ গৈছিলোঁ। যোৱাৰ পিছত এজন দালালৰ বিৰুদ্ধে মই কিছুদিন আগতে কেইটামান বাতৰি পৰিবহন কৰিছিলোঁ আৰু সেই দালালজনে তেওঁৰ নিজৰ ঘৰৰ পৰা গাঁৱৰ পৰা মানুহ আনি মাতি আনি মোক দলে বলে আক্ৰমণ কৰে। বাহাৰুদ্দিন এই দালালজনৰ নাম। সম্পূৰ্ণ নেতৃত্ব দিছিল তেওঁৱেই। প্ৰথম আক্ৰমণ তেওঁৱেই কৰিছিলে আৰু মোক আক্ৰমণ কৰি তেওঁলোকে গাড়ীত উঠাই অপহৰণৰ চেষ্টাও কৰিছিলে, যাতে কৰবাত নি মোক প্ৰাণে হত্যা কৰিব পাৰে। স্থানীয় ৰাইজে মোক তাৰ পৰা উদ্ধাৰ কৰি এখন ঘৰত নি ৰাখি সুৰক্ষিতভাৱে ৰাখিছিলে। বৰ্তমান ঘটনা সংক্ৰান্তত মই মুৰাজাৰ থানাত এখন লিখিত অভিযোগনামা দাখিল কৰিছোঁ। মুৰাজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে মোক যথেষ্ট সহায় কৰিছে, ধন্যবাদ জনাইছোঁ মুৰাজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক। মই হোজাই আৰক্ষী প্ৰশাসনক অনুৰোধ কৰিছোঁ যাতে দুৰ্নীতিগ্ৰস্ত বিষয়াৰ দুৰ্নীতিগ্ৰস্ত দালালৰ বিৰুদ্ধে বাতৰি সম্প্ৰচাৰ কৰাৰ লগে লগে যেন মোক এনেকুৱা আক্ৰমণ কৰিলে। আচলতে মই বৰ্তমান ন্যায় দাবী উত্থাপন কৰিছোঁ যাতে মই ন্যায় পাওঁ। কাৰণ দালালজন আপোনালোকে যদি কপাবাৰীত গৈ সোধে বোলে বাহাৰ কেনেকুৱা মানুহ, গোটেই দিন ৰাতি দালালি কৰে আৰু পঞ্চায়তৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰত তেওঁৰ দালালি চলে। গতিকে তেওঁ যেন কালি দলে বলে আহি মোক 18-19 জনীয়া দলে মোক অকলশৰীয়া পাই অকলে ৰাস্তাত পাই এনেকুৱা আক্ৰমণ কৰিলে। আচলতে মই বৰ্তমান ন্যায় দাবী উত্থাপন কৰিছোঁ। ইতিমধ্যে মই এখন লিখিত অভিযোগ দিছোঁ মুৰাজাৰ থানাত আৰু সেই 18-19 জনীয়া 20 জনীয়া দলৰ লিখিত নাম সহকাৰে মই দিছোঁ যাতে মোক মুৰাজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে ন্যায় প্ৰদান কৰে। লগতে মই হোজাই আৰক্ষী প্ৰশাসনক অনুৰোধ জনাইছোঁ যাতে এই দালালজনক আইনৰ আওতাত আনি আইনমতে যি শাস্তি আছে তেওঁলোকে দিব লাগে। মই হোজাই জিলা আৰক্ষী অধীক্ষক ছাৰৰো লগ পাম, এই বিষয়বস্তুখিনি আলোচনা কৰি যাতে মোক ন্যায় প্ৰদান কৰে। গতিকে মই অনুৰোধ জনাইছোঁ আইন প্ৰশাসনক সংবাদ মাধ্যমৰ যোগেদি মোক ন্যায় প্ৰদান কৰে। কাৰণ বাহাৰ যিজন তেওঁ এজন প্ৰকাণ্ড মস্ত দালাল আৰু সেই দালালজনৰ ভিডিঅ' সম্প্ৰচাৰৰ কাৰণে মোক এনেকুৱা দলে বলে আক্ৰমণ কৰিলে, অপহৰণৰ চেষ্টা কৰিছিলে। স্থানীয় ৰাইজে মোক যথেষ্ট সহায় কৰিছে, স্থানীয় যুৱকসকলে মোক যথেষ্ট সহায় কৰি সুৰক্ষিতভাৱে ৰাখি মোক তেওঁলোকৰ অপহৰণৰ চেষ্টাৰ পৰা বচাইছিলে। 1000 মানুহ মোৰ পক্ষত ওলাই আহিছিলে, পিছত তেওঁলোকক ৰাইজে আক্ৰমণ কৰিছিলে। বন্ধুসকল, সেইকাৰণে মই বিচাৰোঁ এই বাহাৰজনক আইনৰ আওতাত আনিলে সকলো বস্তু ওলাই পৰিব, কিহৰ কাৰণে তেওঁলোকক মোক অপহৰণ চলাইছিলে। আচলতে 1 নম্বৰ দালাল তেওঁ। গতিকে মই ন্যায় বিচাৰিছোঁ, ইতিমধ্যে লিখিত এজাহাৰ দাখিল কৰিছোঁ সেই দালালজনৰ বিৰুদ্ধে। আচলতে বাতৰি সম্প্ৰচাৰ কৰাৰ কাৰণে যেন মোৰ নিচিনা বহু সাংবাদিক কিছুমান ক্ষেত্ৰত দালাল মাফিয়াৰ যেন আক্ৰমণৰ বলি হ'ব লগা হয়, সেইকাৰণে মই ন্যায় বিচাৰিছোঁ। আপোনালোকে যাতে আৰক্ষী প্ৰশাসনে মোক ন্যায়টো প্ৰদান কৰে মই অনুৰোধ জনাইছোঁ।